হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৰে ভালে হওক। কিন্তু আমাৰ এইফালে বেয়া অথচ বৰ্তমান কথা হ'লেই হ'ল মানে আমি বাক্য মিলাব চন্দ্ৰ মিলাব নিজে মানে আমাৰ লখিমপুৰবাসী মাজুলীবাসী বেয়া আৰু মানে আমাৰ এইটো চাইড বেয়া মানে লখিমপুৰ আৰু মাজুলী চাইডটো অলপ বেয়া বহুতেই বেয়া মানে কাৰণ কেলৈ গম পাইছেতো যোৱাকালি NHPC আৰু ৰঙানদী সেইটো গেট কিবা বুলি কয় যে এইটো নামটো নাজানো মই চাৰ্চ কৰি দিবা আহি যাব। তো মানে সেইফালে দুটা গেট মানে খুলি দিলে আৰু মানে সেই গেটকেইটা খুলি দিয়াৰ কাৰণে পূৰা পানী ফৰফৰাই গৈছে ফৰফৰাই আমাৰ এইফালে পৰা পানী চাপ একেটা ৰাতিৰ ভিতৰতে পানী মানে বহুত পানী হৈ গ'ল। চাই লওক এইফালে আমাৰ বাটটোত এইখনত কালি দিনত হোৱা নাছিলে এতিয়া হৈ গ'ল আৰু চাই দেখাই আছোঁ বেয়াত মানে পানী পুৰা জোৰে বাঢ়িছে একদম কৈছোঁ নহয় আপোনালোকক চাওক না আমাৰ টিউবৱেলৰ পাৰলৈকে পানী পাই গ'ল পুৰা চল মলমল বহুত বাৰু ৰিক্সিটো ভিডিঅ' কৰিবলগীয়া আছে কাৰণ বহুত জেগা পিছল আৰু পানী পুৰা ফলফলাই আহিছে আমি আহিছোঁ চাওক পুৰা বগা হৈ গ'ল গোটেই প্ৰাণীয়ে মৃত্যু বুলি যে কয় যে ইয়াকে কয় চাওক না পুৰা পানী হৈ গৈছে। ঐ এইকেইটা চৰাই পৰিছে দেখিছে এইকেইটা বা বহুত জুম আছে দেই। তো গাইজ চাওক না মোৰ একদম পুৰা এই ফাটি গৈছে আকৌ ফটোটো পুৰা জুম কৰি দিছোঁ চাওক কিমান ওচৰত পাই দিছোঁহি এতিয়া মই কমাই নাই এই চৰাইটো গৈ আছে এইটো হ'লে লৈ গ'লে দূৰত ৱাও ইয়াত পাই গ'ল চব বহুত মানে ইয়াত পৰা ইয়াত হাঁহ চৰি আছে দেখিছে আপোনালোকে ভৰিত জোক লাগি গৈছে ইয়াৰ পৰা হাঁহ চৰি আছে পুখুৰীত পুৰা পথাৰ পানীত আৰু এইফালে মই পানীৰ মাজত সোমাই এতিয়া মই কাম এটা কৰিম তাৰ বাবে অলপ সাজু কি কৰিম গাইজ শুনি লওক। আমাৰ ছাগলী আছে মানে এইটো আমাৰ ছাগলী গঁৰালটো ইয়াতে মানে আমি ছাগলীকেইটা বান্ধো চ' ছাগলীটো এতিয়া ছাগলীকেইটা লঘোণে ৰাখিব নোৱাৰি ন তাৰ বাবে এতিয়া মানে হেৰি কৰিব কি কৰিম আমি অঁ সেইটোৱে আমি মানে গছৰ ডাল কাটিম নহয় ডাল ভাঙিম এতিয়া চ' যিহেতু ছাগলীকেইটাটো জীৱটো ৰক্ষা কৰিব লাগিব ন তাৰ বাবে আমি ছাগলীৰ বাবে এতিয়া আমি নিম গছৰ ডাল দুটামান ভাঙি লওঁ বলক তেনেহ'লে সেইটো কৰি লওঁ তাৰপিছত দেখাই আছোঁ আমাৰ গাঁওখনৰ অৱস্থাটো। ডালকেইটা পাৰি নি অকলে লৈ আহিলোঁ সেইবিলাক কৰিলে বহুত দীঘল যাব ভিডিঅ'টো আপোনালোকৰ আমনি লাগিব ন সেইকাৰণে অলপ কি কৰি দিলোঁ তো ডালবিলাক এনেকৈ কাটি দিনে চব টুকুৰা টুকুৰি কৰি বান্ধি কাটি দিম লগতে খৰি ওলালে আৰু এয়াও এক গুলি দুই চিটা পানী দিম ছাগলীটাৰ কাৰণে যাতে এইখনে নৰকাই দিছোঁ যাতে বৰষুণো নপৰে আৰু বৰষুণ দিলেও তাৰ বাবে মই নিয়া কৰি দিয়া বান্ধি দিয়া হৈ গ'ল। এইফালে আমাৰ মানে গাই ছাগলী দিনা খাই আছে আৰু এইটো পোৱালি দুটা এটা আৰু এটা ইয়াত আছে এইটো পোৱালি ইয়াত খাই আছে বাকী বলক তেনেহ'লে আৰু মোৰ কিবা কাম এটা আছে কাম অলপ আছে সেইকেইটা কৰোঁগৈ লগতে অলপ ফুৰিও আহোঁগৈ পানী যিহেতু পানীত মাছ হৈছে নাই খলা পৰা চ' আপোনালোকে সৰুতে পানী হ'লে ভাল পাইছিলে নে বেয়া পাইছিলে ধুনীয়া কমেণ্ট এটা কৰি দিব। তো মানে মায়ে ফটককৈ লগ পাই মোক যে ক'লে যে তই যাওঁ চাউলকেইটা লৈ আগে চাউল দিছে বোলে যিহেতু পানী হৈ গৈছে পূৰা পানী মানে চাইলক গাইছ পৰা মানে মোৰ থুকলৈকে পানী হৈছে আমাৰ এই বাটটোৰ অৱস্থা চাওক পূৰা পানী সেইকেইটা আমাৰ ঘৰকেইটা আৰু এইকণতে পানী বাটত চব পানী ओ পেণ্ট টিটি যায়গা अभी बहुत पानी गाइस पूरा पानी हो गया है सो पूरा पानी हो गया আমাৰ এইফালে ইলিফ একো নাই দিয়া আৰু কি ক'ব গাইছ দুখীয়া যে ইলিফ নাই দিয়া পূৰা পানী হৈ গৈছে মুঠতে। তো মানে আহি চাই লওক মানে চাউল পাওঁতে দেখিলোঁ যে পূৰা এইফালে পানী চাওক বাটে পূৰা ইয়া পানী একদম পূৰা চাওক না অৱস্থা বেয়া পূৰা পানী হৈ গৈছে আৰু এইফালে চোতালতলৈ পানী ৱাহ ভাল লাগিছে জেগাটো কি চাওক মজা লাগিছে চব পানী হৈ গৈছে দেখিছে আপোনালোকে এতিয়া ৰাস্তাৰ পৰা পানী উঠিব বাকী আছে সেইটো হ'ব আৰু বেছি সময় নাই। মজা আহিছে চাওক না ৱেডাৰটো কি মজা আহিছে
ই মানে ড্ৰোন এখন ল'লে ড্ৰোন শ্বুট ল'ব লাগিব মানে উৰাব নাজানো এতিয়া শিকি আছো অঁ শিকি আছোঁ হ'লেও দেখাম বাৰু অকণমান উৰাইছিলোঁ পানীত পৰি গৈছিলে সেইকণকে দেখাম তো ফাইনেলি আজি ড্ৰোনখনো উৰাই দিয়া হৈ গ'ল আৰু উৰি আছে ইমান পাৰফেক্ট নহয় আৰু উৰাব নাজানো ভালকৈ কাৰণে ভিডিঅ' চিডিঅ' কৰা নাই জাষ্ট অলপ উৰাই চাইছিলোঁ প্ৰেক্টিচ কৰি আছোঁ উৰাবলৈ চ' দেখিছে আপোনালোকে উৰাই দিওঁতে খালি পৰি যাব চাব এবাৰ ভালদৰে খুন্দা খাই পৰিব চব দিৱালত পৰি গ'ল গিৰ গয়া চালা ড্ৰোন গিৰ গয়া চ' চাওক পাছত তলত পানী ৰিলিফটো পাব লাগে আৰু চাওক পানীৰ পৰা মানে পুৰা পানী নামি গৈছে ৰিলিফটো পাবই লাগে এতিয়া ৰিলিফ চিলিফ দিয়া নাই এতিয়ালৈকে দিব চাগে ৰিলিফ আৰু দিছে ৰাস্তা কাষতে পৰা গৰু চৰু বান্ধি থৈ দিছে ঘাঁহ পানী নাই তো মানে আমাৰ ইয়াৰ পৰা আকৌ পানী হৈ গৈছে চাওক আৰু কালভাৰত আমাৰ এডোখৰ পৰা ভাগিছে এইডোখৰ অতি সোনকালে ভাল কৰি দিব লাগে কোনে ভালকৈ কৰি দিব আহিলৈ কৰি দিব নালাগে দিলেই হ'ল এইটো আৰু ইয়াত পৰা পানীয়ে পৰা মাছ আহিছিলে হা কালি ইয়াত পৰা এইফালে জালকণী বোৱা হৈছিলে পুৰা মাছ মানে কৈছোঁ বিভিন্ন ধৰণৰ মাছ আহিছে আৰু ইও আছে বিৰাট মাছ তো গাইজ ফাইনেলি মোৰ ঘৰত আহি পাই গ'লোঁ সেই ভাত পানী খালোঁ এতিয়া শুব হৈ গ'ল বিচনাৰ ভিতৰত দেখিছে আঁঠুৱাৰ ভিতৰত তো যদি ভিডিঅ' চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব গোটেইটা কৰি দিব তো আজিলৈ বাই বাই জয় অসম আপোনালোকেও ভালে থাকক পঢ়ি থাকক